নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। শিক্ষক কৰ্মচাৰীসকলক উদ্দেশ্যি বিভিন্ন জিলাৰ পৰা কিছু বিশেষ নিৰ্দেশনা প্ৰকাশ পাইছে আৰু শিক্ষা বিভাগ শিক্ষা হেতু লৈ তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে। এই সম্পৰ্কে যদি আমি চাবলৈ যাওঁ তেন্তে আমি প্ৰথমতে দেখা পাম কামৰূপ জিলাৰ IS ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ কাম ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ ছাৰৰ ফালৰ পৰা গাইডলাইনছ প্ৰকাশ পাইছে ফৰ অল স্কুলছ 2025-26 শৈক্ষিক বৰ্ষৰ বাবে। আৰু ইয়াতে লিখিছে যে সকলো চৰকাৰী প্ৰাদেশিকৃত এলিমেণ্টাৰী হাই ছেকেণ্ডেৰী আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলছ যিবোৰ কামৰূপ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আছে তেওঁলোকে ষ্ট্ৰিক্টলি 2025-26 একাডেমিক সেশনৰ কাৰণে তলত যি 10টা পইণ্ট দিছে 10টা পইণ্ট মানি চলিব লাগিব বুলি লিখিছে। আৰু তাৰে প্ৰথম পইণ্টটো দিছে যে হেড টিচাৰকে আদি কৰি সকলো শিক্ষক বিদ্যালয়ত 9 বজাৰ আগত উপস্থিত হ'ব লাগিব আৰু তেওঁলোকে বাধ্যতামূলকভাৱে তেওঁলোকৰ এটেণ্ডেন্স শিক্ষা হেতু এপৰ জৰিয়তে দিব লাগিব। বোথ ইন টাইম আৰু আউট টাইম দিব লাগিব। 3 দিন যদি একেলেঠেৰে পলমকে এটেণ্ডেন্স দিয়ে তেতিয়াহ'লে এটা CL ডিডাকশ্যন হিচাপে গণ্য কৰিব আৰু যদি CL তেখেতৰ কাৰণে নাথাকে তেতিয়াহ'লে তেখেতৰ এদিনৰ চেলেৰি কাট যাব বুলি ডিডাকশ্যন হ'ব বুলি প্ৰথম পইণ্টৰ উল্লেখ কৰিছে। দ্বিতীয় পইণ্টৰ উল্লেখ কৰিছে যে শ্ৰেণী শিক্ষকগৰাকী ব্যক্তিগতভাৱে ৰেছপন্সিবল হ'ব তেওঁৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ এটেণ্ডেন্স লোৱাৰ ক্ষেত্ৰত শিক্ষা হেতু এপৰ জৰিয়তে আৰু বিদ্যালয়ৰ প্ৰধানজনে ভেৰিফাই কৰিব লাগিব প্ৰত্যেক দিনাখনৰে এটেণ্ডেন্স শিক্ষা হেতু এপৰ জৰিয়তে। 3 নম্বৰ পইণ্টত লিখিছে যে বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে এইটো নিশ্চিত কৰিব লাগিব যাতে কোনো ধৰণৰ কোনো এটেণ্ডেন্স পাৰ্চিয়েলি লোৱা নহয়, মানে আংশিকভাৱে যাতে শিক্ষা হেতু এটেণ্ডেন্স লোৱা নহয়। অল ক্লাছেছৰ এটেণ্ডেন্স যাতে হয়। ধৰি লওক 9A আৰু B দুটা ছেকশ্যন আছে। 9Aৰ এটেণ্ডেন্স ল'লে চ' 9ৰ ল'ৰা ছোৱালী এটেণ্ডেন্স হৈ গৈছে, কিন্তু 9B এজনৰো নল'লে তেনেধৰণৰ যাতে নহয়। প্ৰতিটো শ্ৰেণীৰ প্ৰতিটো ছেকশ্যনৰ যাতে এটেণ্ডেন্স হয় সেইটো বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে নিশ্চিত কৰিব লাগিব। আৰু তাৰ লগতে কৈছে CRCC সকলে ছাপোৰ্ট কৰিব লাগিব এলিমেণ্টাৰী আৰু ছেকেণ্ডেৰী স্কুলত তেওঁলোকৰ অধীনত যিখিনি আছে আৰু নিশ্চিত কৰিব লাগিব যাতে সকলো ষ্টুডেণ্ট সেইদিনাখন যোন বিদ্যালয়ত উপস্থিত আছে তেওঁলোকৰ 100% এটেণ্ডেন্স শিক্ষা হেতু এপত হয় বা ক্লাছ টিচাৰজনে যাতে সেই এটেণ্ডেন্স শিক্ষা হেতু এপৰ জৰিয়তে লয় সেইটো নিশ্চিত কৰিব লাগিব। আৰু যিমানকেইজন BO আছে BO সকলে ব্লকৰ BO সকলে মনিটৰ কৰিব CRCCৰ পাৰফৰ্মেঞ্চ, তেওঁৰ জুৰিডিকশ্যনৰ আণ্ডাৰত থকা CRCC সকলৰ পাৰফৰ্মেঞ্চ আৰু DO ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰক সময়ে সময়ে এই সম্পৰ্কে ৰিপৰ্ট কৰি যাব লাগিব। আৰু LP স্কুলৰ কাৰণে আউট টাইম যিহেতু ইন টাইম আৰু আউট টাইম দুটাই দিব লাগিব বুলি কৈছে। LP স্কুলৰ কাৰণে আউট টাইম হ'ব 2:05 আৰু ME বা MV স্কুলৰ ক্ষেত্ৰত আউট টাইম হ'ব 3:25 আৰু হাই স্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰত আউট টাইম হ'ব 3:25। অৰ্থাৎ ME MV আৰু হাই স্কুল হায়াৰ ছেকেণ্ডেৰীৰ আউট টাইমটো একে। LP ক্ষেত্ৰত 2:05 আউট টাইম দিব পাৰিব। আৰু যিসকল পষ্ট গ্ৰেজুৱেট টিচাৰ আছে তেওঁলোকে হাই স্কুল ছেকশ্যনতো তেওঁলোকৰ ছাৰ্ভিচ দিব লাগিব, টিচিং ছাৰ্ভিচ দিব লাগিব, মানে পাঠদান কৰিব লাগিব। টাইম টেবুল যিদৰে স্কুলে প্ৰিপেয়াৰ কৰিছে সেইমতে প্ৰয়োজন হ'লে তেওঁলোকে হাই ছেকশ্যনতো পাঠদান কৰিব লাগিব। আৰু বিদ্যালয়ত যিসকল নন টিচিং ষ্টাফ থাকে তেওঁলোকে 10 বজাৰ ভিতৰত বিদ্যালয়ত উপস্থিত হ'ব লাগিব। অৰ্থাৎ কেৰাণী বা তেনেধৰণৰ কৰ্মচাৰীসকল 10 বজাৰ ভিতৰত বিদ্যালয়ত উপস্থিত হ'ব লাগিব আৰু তেওঁলোকে 4:30 বজালৈ বিদ্যালয়ত থাকিব লাগিব যাতে অফিচিয়েল কিবা ৰিপৰ্ট ছাবমিট কৰিবলগীয়া থাকিলে তেওঁলোকে অফিচিয়েল ৱৰ্কছৰ কাৰণে এভেইলেবল থাকে। তেওঁলোকে কিন্তু 3:25 বাকী শিক্ষকসকলৰ লগত বিদ্যালয় ত্যাগ কৰিব নোৱাৰে, তেওঁলোকে 4:30 বজালৈকে বিদ্যালয়ত থাকিব লাগিব। আৰু যদি নেটৱৰ্ক ইছ্যু বিদ্যালয়ত থাকে তেতিয়াহ'লে ষ্টুডেণ্টৰ এটেণ্ডেন্স শিক্ষা হেতু এপত অফলাইন মোডত গ্ৰহণ কৰিব লাগিব আৰু তাৰপিছত বেলেগ এৰিয়াত য'ত নেটৱৰ্ক ভালকৈ পায় তেনে এৰিয়াত গৈ পেলাই এটেণ্ডেন্সখিনি চিংক্ৰনাইজ কৰি পেলাই নেটৱৰ্ক এভেইলেবল এৰিয়াত গৈ পেলাই চিংক্ৰনাইজ কৰি পেলাই এটেণ্ডেন্সখিনি ফাইনেল ছাবমিশ্যন কৰিব লাগিব। অৰ্থাৎ বিদ্যালয়ত নেটৱৰ্ক নাথাকিলে অফলাইন মোডতে এটেণ্ডেন্স ল'ব লাগিব আৰু কোন জেগাত নেটৱৰ্ক পায় তেনে জেগাত গৈ পেলাই চিংক্ৰনাইজ কৰি পেলাই ফাইনেল ছাবমিশ্যনটো কৰিব লাগিব। এই 10টা পইণ্ট কামৰূপ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা দিছে। আৰু ইয়াৰ লগতে অন্য ডিষ্ট্ৰিক্টৰ পৰা শিক্ষা হেতু সম্পৰ্কে অৰ্ডাৰ প্ৰকাশ পাইছে 1 তাৰিখ 19 আগষ্টতে প্ৰকাশ পাইছে, অৰ্থাৎ আজিৰ দিনটোতে ওলাইছে। আৰু মই সেইটো ডিষ্ট্ৰিক্টৰ বিষয়েও জনাব চেষ্টা কৰিম। আপোনালোকে স্ক্ৰীনত দেখিব পাই আছে গোৱালপাৰা ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰৰ ফালৰ পৰা প্ৰকাশ পাইছে।
আৰু ইয়াতে উল্লেখ কৰিছে যে গোৱালপাৰা ডিষ্ট্ৰিক্টত টিচাৰ আৰু ষ্টাফৰ এটেণ্ডেঞ্চ প'ৰ দেখা গৈছিলে, যাৰ কাৰণে সেই শৈক্ষিক ব্যৱস্থাৰ ইম্প্ৰুভমেণ্টৰ কাৰণে এই কথা যিখিনি নিয়ম দিছে, তলত যিখিনি কথা কৈছে এইখিনি ডাইৰেকশ্যনখিনি ফ'ল' কৰিব লাগিব। আৰু 1 নম্বৰতে কৈছে যে ডেইলি এটেণ্ডেঞ্চ অফ দ্য কনচাৰ্ণ অফ অল কনচাৰ্ণ মাষ্ট বি ৰেকৰ্ডেড থ্ৰু 632 এপ উইদিন দ্য ষ্টিপুলেটেড টাইম ডেইলি সময়মতে সকলো যিসকল আছে ষ্টাফ বা টিচিং বা নন টিচিং চবেই নিজৰ এটেণ্ডেঞ্চ সময়মতে দিব লাগিব শিক্ষাহেতু এপৰ জৰিয়তে। আৰু স্কুলৰ শিক্ষকসকলে আৰু ষ্টাফে ডিউটি টাইম অন টাইমটো ষ্ট্ৰিক্টলি মেইনটেইন কৰিব লাগিব, ৰিপৰ্ট যাতে ষ্ট্ৰিক্টলি সময়মতে আৰু পাংচুৱেলিটি যাতে মেইনটেইন হয় সেইটো নিশ্চিত কৰিব লাগিব। আৰু কোনো ষ্টাফ 8:30 বজাৰ পিছত যদি ৰিপৰ্টিং পায়, মানে 8:30 বজাৰ পিছত যদি উপস্থিত হয়, তেন্তে তেখেতক ট্ৰিটেড এজ এবচেণ্ট ফৰ দ্য ডে বুলি ইয়াত উল্লেখ কৰিছে। 8:30 বজাৰ পিছত আহিলে এবচেণ্ট বুলি কৈছে। যোনটো কৈছে মই সেইটোহে কৈ আছোঁ দেই, ইয়াত যোনটো লিখিছে নিৰ্দেশনাটিত। তাৰপিছত লিখিছে যে 3 দিন যদি একেলেঠেৰিয়ে এবচেণ্ট থাকে উইদাউট এবচেঞ্চ, আচলতে লাইনখিনি অকণ মোৰ মতে মিষ্টেক হৈছে। 3 দিন একেলেঠেৰিয়ে এবচেঞ্চ নহয়, 3 দিন একেলেঠেৰিয়ে যদি লেটকৈ আহে তেতিয়াহ'লে তেখেতৰ এদিনৰ চেলেৰি ডিডাকশ্যন কৰা হ'ব। ইয়াত 3 দিন কনজিকিউটিভ ডেজ এবচেণ্ট বুলি লিখি দিছে, অকণমান অৰ্ডাৰটোত খেলি মেলি আছে কিছু মোৰ মতে, বাকী আপোনালোকে বিবেচনা কৰিব। আৰু তাৰপিছত 5 নম্বৰত কৈছে CRCC-সকলে তেওঁলোকৰ পেৰেণ্ট হেডকোৱাৰ্টাৰ বা আদাৰ হাই পিটিআই স্কুলত এটেণ্ডেঞ্চ দিব লাগিব আৰু একাডেমিক ছাপৰ্ট স্কুলক আগবঢ়াব লাগিব। আৰু এটেণ্ডেঞ্চ দিয়াৰ ক্ষেত্ৰত প্ৰাইমেৰী টুল হিচাপে আমাৰ শিক্ষাহেতু এপটোকে গণ্য কৰা যাব। গতিকে সকলোৱে ডাটাখিনি এপ জেনেৰেটেড ডাটাখিনিকে লোৱা হ'ব ৰিপৰ্টিং কৰাৰ ক্ষেত্ৰত। গতিকে এই আদেশটিক সকলোৱে যাতে মানি চলে সেই কথাখিনি উল্লেখ কৰিছে। আদেশটিত কিছু পৰিমাণৰ মিষ্টেক দেখা গৈছে। মই ভাবিছোঁ যদি ঠিকে আছে তো ঠিকেই হ'ব পাৰে, কিন্তু মই কিছু মিষ্টেক যেন দেখা পাইছোঁ। গতিকে নিশ্চয় শুধৰণি কৰি দিব হ'বলা যদি মিষ্টেক হৈছে সঁচাই। আৰু এনেধৰণৰ আদেশ বিভিন্ন জিলাৰ পৰা প্ৰকাশ পাই আছে বা পাব। যদি অইন জিলাতো প্ৰকাশ পাইছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব, যাতে শিক্ষক কৰ্মচাৰীসকল এই ক্ষেত্ৰত সচেতন হ'ব পাৰে। ধন্যবাদ।